দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা আৰু এই পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। যেহেতু ৰাজপথ বা ঘাইপথত চাৰিচকীয়া বাহন বা দুচকীয়া বাহনৰ মাজত যি দুৰ্ঘটনা সংঘটিত হয়, আমি সেই দুৰ্ঘটনাৰ কথা কোৱা নাই। আমি কৈছোঁ যে পথৰ দুৰৱস্থাৰ বাবে ভগ্ন পথত বা পথৰ গাঁতত পৰি কিমান লোকৰ মৃত্যু হৈছে। যদি সংখ্যাটো গম পায় আপোনালোকো আচৰিত হ'ব। প্ৰায় ৯,৫০০ লোকৰ মৃত্যু হৈছে পথৰ দুৰৱস্থাৰ বাবে, অৰ্থাৎ পথৰ যি গাঁত থাকে সেই গাঁতত পৰি ৯,৫০০ প্ৰায় ৯,৫০০ লোকৰ মৃত্যু ঘটিছে। আৰু এই তথ্যখিনি হৈছে সমগ্ৰ দেশৰ। 2020 চনৰ পৰা 2024 বৰ্ষলৈকে এক সমীক্ষা চলোৱা হৈছিলে আৰু তাত এই তথ্য পোহৰলৈ আহিছে যে পথত থকা গাঁতৰ বাবে দুৰ্ঘটনা সংঘটিত হৈ ৯,৪৩৮ গৰাকী লোকে এতিয়ালৈকে মৃত্যুবৰণ কৰিছে এই 2020 চনৰ পৰা 2024 বৰ্ষৰ ভিতৰত। গতিকে আৰু সৰ্বাধিক মৃত্যুৰ হাৰ য'ত হৈছে, যিখন ৰাজ্যত হৈছে সেইখন হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত সৰ্বাধিক মৃত্যুৰ হাৰ আৰু সেয়া হৈছে ৫,১২৭ গৰাকী লোকৰ প্ৰাণহানি হৈছে, পথত থকা গাঁতত পৰি দুৰ্ঘটনা হৈ মৃত্যু হৈছে। আৰু ইয়াৰ দ্বিতীয়তে আছে মধ্যপ্ৰদেশ আৰু তাৰ পিছতে আছে তামিলনাডু, উৰিষ্যা আৰু পঞ্জাৱ। তামিলনাডুত ৬১২ গৰাকী, উৰিষ্যাত ৪২৫ গৰাকী আৰু পঞ্জাৱত ৪১৪ গৰাকী লোকে পথত থকা মৰণফান্দত পৰি মৃত্যু সাৱটি লৈছে। অৱশ্যে আমাৰ অসমতো ৰাজ্যতো এনেকুৱা ধৰণৰ বহু ঘটনা হৈছে য'ত নেকি পথৰ দুৰৱস্থাৰ বাবে বা পথত থকা গাঁতত পৰি দুৰ্ঘটনা সংঘটিত হৈ বহু লোকে প্ৰাণ হেৰুৱাইছে। আৰু এই সংখ্যাটো দেখা গৈছে যে দিনক দিনে বৃদ্ধি পাই গৈ আছে।